Hello everyone. এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। ITEP এডমিশন 2026 রিগার্ডিং নোটিফিকেশন পাবলিশ হৈ গৈছে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইতিমধ্যে ITEP ৰিগাৰ্ডিং নোটিফিকেশন পাবলিশ কৰিছে আৰু এই নোটিফিকেশনটো টাইমলাইন দিয়া হৈছে ITEP এডমিশন 2026। সো নোটিফিকেশনটো 10 জুলাই 2026 দিয়া হৈছে। This is to notify the admission timeline for integrated teacher education program ITEP 2026 admission for all concerned participating institution of Assam as mentioned below for the information guidance and strict compliance. So timeline kini yate share korise. Timeline for ITEP 2026 admission 2026. First, serial number 1, registration and program selection. 10 to 16th of July 2026. 10 July পৰা 16 July লৈকে registration and program selection কৰিব পাৰিব ITEP যিসকলে কৰিব ITEP এডমিশন 2026 10 জুলাইৰ পৰা 16 জুলাই লৈকে registration and program selection কৰিব পাৰিব। Serial number 2, scrutiny and preparation for first merit list। আৰু first merit list কেতিয়া prepare কৰিব 17 আৰু 18 তাৰিখে ফার্স্ট মেরিট লিস্ট প্রিপেয়ার হব। 17 আৰু 18 জুলাই তারিখে ফার্স্ট মেরিট লিস্ট প্রিপেয়ার হব। এডমিশন আন্ডার দ্য ফার্স্ট মেরিট লিস্ট আৰু 17 এডমিশন আন্ডার দ্য 17 আৰু 18 তারিখে ফার্স্ট মেরিট লিস্ট প্রিপেয়ার হব আৰু পাবলিশও কৰিব। সো 18 তারিখে পাবলিশ কৰিব আৰু এডমিশন হব আন্ডার ফার্স্ট মেরিট লিস্ট 20 and 21 জুলাই, মানে 20 আৰু 21 জুলাই তারিখে ফার্স্ট মেরিট লিস্টত থকা স্টুডেন্ট খিনিৰ এডমিশন হৈ যাব। তাৰে পিছত প্ৰিপেৰেশ্যন অফ সেকেন্ড মেৰিট লিষ্ট 22 জুলাই তাৰিখে সেকেন্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব আৰু যিখিনি ষ্টুডেণ্টৰ সেকেন্ড মেৰিট লিষ্টত নাম থাকিব এডমিশন আন্ডাৰ সেকেন্ড মেৰিট লিষ্ট 23 and 24 জুলাই 23rd and 24th July 2026। প্ৰিপেৰেশ্যন অফ থাৰ্ড মেৰিট লিষ্ট 25th of July 2026ত ৰেডি কৰিব এণ্ড পাব্লিছ কৰিব আৰু এডমিশন হ'ব থাৰ্ড মেৰিট লিষ্টৰ 27th and 28th of July 2026। 27th and 28th আৰু স্পট এডমিশন হ'বলৈ গৈ আছে 29, 30 July 2026। যদি কোনো ক্যান্ডিডেটে ফার্স্ট মেরিট লিস্ট, সেকেন্ড মেরিট লিস্ট, থার্ড মেরিট লিস্টত এডমিশন নাপায় দেন স্পট এডমিশনত যাব পাৰিব, বা ফার্স্ট মেরিট লিস্টত নাম আছিলে এডমিশন লোৱা নাই, সেকেন্ড মেরিট লিস্টত নাম আছিল এডমিশন লোৱা নাই, বা থার্ড মেরিট লিস্টত নাম আছিলে এডমিশন লোৱা নাই, দেন স্পট এডমিশন যাব পাৰিব 29th and 30 July। All the candidates seeking admission to ITEP 2026 are required to note following। মানে কিছুমান mandatory কৰিছে। Mandatory registration on the official portal। Official portalত registration কৰাটো mandatory। All candidates are required to register on the official ITEP 2026 admission portal at the URL below। ইয়াতে দি দিয়া হৈছে admission Assam admi ADM ITEP admi tab samarth.ac.in/index.php। ওকে, এইটো হল অফিচিয়েল ওয়েবসাইট। এটোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সকলো ষ্টুডেণ্টে। ওকে, তাৰে পিছত মোবাইল নাম্বাৰ আৰু ইমেইল এড্ৰেছেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইট ইজ টু বি নোটেড দ্যাট the email address and mobile number used for registration on the admission portal must be same as those registered by the candidate at the time of applying for NCET entrance examination। তোমালোকে যেতিয়া NCET এক্সাম দিছিলা NCET যোনটো নাম্বাৰ ফোন নাম্বাৰ দিয়া হৈছিল বা মেইল দিয়া হৈছিল সেম দিব দিছে। অটো ফেটচিং NCET স্কোৰ আৰু NCET স্কোৰ অটোমেটিক্যালি কৰিব, ফেটচিং হ'ব অটোমেটিক্যালি। এডমিশন এজ পাৰ ইনষ্টিটিউচনেল পলিচি, ডিফাৰেণ্ট ইনষ্টিটিউচনৰ ডিফাৰেণ্ট পলিচি থাকে, সেনেকে এডমিশন হ'ব। সো এইখিনি আছিল ITEP ৰিগাৰ্ডিং নোটিফিকেশ্যন। শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব বা ফ'ল' কৰিব। ধন্যবাদ।